এরাম এহি বুলি মহাপতি ভৎসৰ্ণা কৰিওৱাতি কান্দন্ত পুত্ৰৰ পাৱে পৰি অশৰীৰত নাহি জ্ঞান পুত্ৰ সুখে যায় প্ৰাণ মাতন্ত পুত্ৰৰ নাম দেশটোৰ পিতৃক্বেন সন্তাপে মৰন্ত যেন কেনে তই আছ মোন ধৰি এবে তোৰ গুণস্বৰী ভাদু প্ৰাণ গয়লা উৰি পিতৃ মাতৃ আমি যাও মৰি এরাম অনেক যতন করি তই হেন পুত্র পাইলু সংসার তরিবু অপ্রহয়াকে নিদারুণ যমরায় নজাবি তাহার ঠায় ও মহারঙ্গে ঠাকুর পাকে এতিয়া মহাৰাণী কীৰ্তনটিও বিধি এনেদৰে তিৰস্কাৰ কৰিছে আৰু স্বয়ং প্ৰভু ভগৱন্তক তেওঁক গালি পাৰিছে গালি পাৰি কৈছে কি যেবে বোলে তই দিনে চলিবেক গুণজনে তেবে কেন কৰস অন্যায় তুমি যদি কোৱা যে তোমাৰ অবিহনে এই সৃষ্টিকৰ্তাৰ গুণ নাই তেতিয়াহ'লে তুমি সৃষ্টি কৰি তুমি কিয় ধ্বংস কৰিছা তুমি কিয় অন্যায় কৰিছা এই অন্যায়টো তোমাৰ উচিত হৈছে নে নাই আগে দিয়া মহা স্নেহ পাঠ আগে কেন কৰনা কুট পৰে কুৰমতি নাই বিধাতাকো গালি দিছে চাও তোৰ সমান কুৰমতি নাই অতি কুটিল স্বভাৱৰ মানুহবোৰে নাই প্ৰথমতে তুমি কি দিয়া তুমি স্নেহৰ পাঠ দিয়া মায়াৰ মৰম চেনেহখিনি দিয়া তাৰপিছত লগে লগে তুমি সেইবিলাক কাঢ়ি লৈ গুচি যোৱা গতিকে তোমাৰ সমান কুৰমতি নাই গতিকে এই বুলি আজি মহা ৰাণী কীৰ্তনটিয়ে বিধাতাকো ভৰ্ৎসনা কৰিছে ভগৱন্তকো ভৰ্ৎসনা কৰিছে আৰু শিশুটোৰ চৰণত ধৰি ধৰি তেওঁ কান্দি কান্দি সেই শিশুটোকে এতিয়া বিনাইছে কি বুলি বিনাইছে চাওক দেশটোৰ পিতৃ কেন সন্তাপে মৰন্ত যেন কেনে তই আছ মৌন ধৰি যেতিয়া অপ্ৰকৃতিস্থ অৱস্থা এটা হ'ব এক প্ৰকাৰ হিত বুদ্ধি যেতিয়া নাইকিয়া হৈ যাব কি কৰে কি ভাবে নিজেই গম নাপায় মৰা সন্তানটো পৰি আছে সি মাত দিব নোৱাৰে তাকে এতিয়া সুধি আছে যে তোৰ পিতৃ তোৰ চিন্তাতে এতিয়া অচেতন হৈ পৰি আছে মৰি যাব এতিয়া তই দেখিছনে নাই বিলাপ কৰি আছে আৰু কৈছে যে সন্তান পিছতে তোৰ সন্তাপত এতিয়া ময়ো মৰি যাম গতিকে এইবিলাক তেওঁ বিনাই বিনাই কৈছে তই এতিয়া যমৰ ওচৰলৈকে নাযাবি তই ঘূৰি আহি তোমাৰ পিতৃৰ এই অৱস্থাটোৰ কাৰণে তুমি পুনৰ তুমি পিতৃক আনন্দ দি তুমি ঘূৰি আহি আমাক সকলোকে সান্তনা দিয়া ঠিক এনেদৰে আজি এক প্ৰকাৰ তেওঁ ভ্ৰম বুকিছে কি কৈছে ক'ব নোৱাৰে সেইকাৰণে কৈছে যে ইমান যত্ন কৰি ইমান সাধনা কৰি তোমাক আমি পুত্ৰ হিচাপে পালোঁ অথচ তুমি দুদিনতে তুমি আমাক এৰি থৈ গ'লে আমি এইখন সংসাৰত কেনেকৈ আমি জীয়াই থাকিম
ইত্যাদি ইত্যাদি এতিয়া তেওঁলোকে ভ্ৰম কৰাৰ বাহিৰে বিলাস কৰাৰ বাহিৰে চিতবজ্ঞ স্থিৰ বুদ্ধিৰে কেনেকৈ এইখন সংকটৰ পৰা মুক্তি পাম এই চিন্তাটো তেওঁলোকৰ মনলৈ অহা কৃষ্ণ জয় কৃষ্ণ জয় কৃষ্ণ। এৰা উঠা বাছা নিদ্ৰা এৰি কৰিও বালে হেৰি উমলিবে মাতে শিশু গণে চিৰকাল আশা ফুটি স্তনপান কৰ উঠি গুচুক সন্তাপ মোৰ মনে আৰকি দেখিব দুখ বদনাম বল চান্দ নুশুনিব মধুৰ বচন নচাইবি কথাকে মোক হেৰাইলো বাপ তোক বলে জোনা যমৰ সদন এৰা চিত্ৰকেতু নিপতিও পুত্ৰৰ সন্তাপে আমি নাহি জ্ঞান কৰন্ত কন্দন নিপতিৰ শোক দেখি লগতে সমসে কান্দে পাত্ৰ গুৰু হিতমন্ত্ৰী গণ এৰা শুনিয়োগ সভাসদ মহাভাগৱত পদ মহন্তৰ দেখা কেনে দুখ মিছা ভাজা পুত্ৰ যত আতহন্তে সংসাৰত কিঞ্চিতেকো আপোনাহি জয় কৃষ্ণ। এতিয়া চিত্ৰকীটোৰ অৱস্থা যিটো কীৰ্তনজ্যোতিৰ অৱস্থা যিটো আমাৰ বিষয় সংসাৰত ডুবি থকা আমাৰ সমস্তৰে একেই অৱস্থা। এতিয়া এই চিত্ৰকেতিও ইমান দুখ কৰিছে যে তাৰ আলমতে এজন ভাগৱতে আমাক উপদেশ দিছে। চাওক, শুনিয়োগ সভাসদ মহাভাগৱত মহন্তৰ দেখা কেনে দুখ। আমি ভাবোঁ যে আমাৰ সমান দুৰ্ভগীয়া নাই, দুৰ্ভগীয়াসকলৰ মনতহে দুখ আহে। আৰু দুখত যিসকলে পাৰাপাৰ বিচাৰি নাপায় সেইসকলে ভাবে যে এইখন সংসাৰত আমাৰ দৰে দুৰ্ভগীয়া কোনো নাই। কিন্তু ভাগৱতৰ দেৱনী কৈছে এইখন সংসাৰ দুখৰে সংসাৰ, ইয়াত সুখৰ সন্ধানটো নিৰ্বিবাদ মাত্ৰ। গতিকে এইখন সংসাৰলৈ যি আহিব সি দুখ তেওঁ পাবই লাগিব। গতিকে এইখন সংসাৰত কেৱল দুখৰ বাহিৰে আমি প্ৰথমতে কেতিয়াও সুখৰ সন্ধান নাপাওঁ। গতিকে মহন্তসকল, ঈশ্বৰৰ ভক্তসকল, যিসকলে কোনোদিন কাকো হিংসা নকৰে, দ্বেষ নকৰে, কপটতা নকৰে, সকলোকে মহৎ মহৎ উপকাৰ দিয়ে, কিন্তু সেইসকলৰ মনতো বোলে মহা দুখ থাকে। গতিকে দুখত আমি কেতিয়াও ভাগি কৰিব নালাগে, ধৈৰ্য হেৰুৱাব নালাগে, সেই কথা। কিন্তু দুখৰ পৰা আমি কেতিয়াও পৰিত্ৰাণ নাপাওঁ, এই কথাটো আমাক বাৰে বাৰে ভাগৱতে আমাক প্ৰদান কৰি দিছে। কাৰণ সংসাৰখনেই প্ৰভু ভগৱন্তে দুখ আৰু গুণৰ মাজেৰে নিৰ্মাণ কৰিছে। প্ৰথমতে আমাক তিনি গুণৰ আধাৰত দিলে সঁচা, কিন্তু তিনি গুণৰ আধাৰে আমাক কি বান্ধি আছে? এই বিষয়বিলাক বান্ধি আছে। আশা আকাংক্ষাকে আদি কৰি এই সমস্তবিলাকৰ মাজেৰে আমাৰ যিখিনি মহা দুখ, কষ্ট, বেদনা, সংসাৰৰ যন্ত্ৰণা,
এই সমস্তখিনিকে তিনি গুণৰ জৰিয়ে আমাক বান্ধি ৰাখিছে। গতিকে ইয়াৰ পৰা আমি মুক্ত হ'ব নোৱাৰোঁ। এই পৰমাৰ্থ জ্ঞানটো আমাক দিছে। ভগৱন্তেও সংসাৰৰ পৰা দুখৰ পৰা তেওঁ মুক্ত হ'ব পৰা নাই। স্বয়ং ভগৱন্তে নিজে আহি সংসাৰলৈ আহিছে। ভগৱন্ত পৰমাৰ্থ পুৰুষ তেওঁ জন্ম গ্ৰহণ নকৰাকেও তেওঁ অনন্ত লীলা কৰিব পাৰে। কিন্তু তেওঁ কিয় জন্ম গ্ৰহণ কৰিব লগা হয়, কিয় সংসাৰলৈ আহিব লগা হয়? সংসাৰলৈ আহি তেওঁ দুখ যে পাইছে, তেওঁ যে যন্ত্ৰণা পাইছে, এইটো জগতক দেখুৱাব লাগিব। কিন্তু তাৰ মাজেৰে কেনেকৈ অতিক্ৰম কৰিব পাৰিছে, নিজৰ শক্তি সাধনাখিনি কেনেকৈ জগতক দেখুৱাব পাৰিছে, সেইখিনিহে আচল কথা। গতিকে এই তত্ত্বটোকে আমি এই জ্ঞানৰ মাজেৰে ল'ব লাগিব। ছাত্ৰতে এই গুৰুসকলে তেতিয়া এটা কথা মনত কৰিছে। এতিয়া আপোনাৰ এই বৈকুণ্ঠৰ পৰা যেতিয়া জয় বিজয় নামৰ পাৰিষদ কেইজনক 4 সিদ্ধই অভিশাপ দি বৈকুণ্ঠৰ পৰা তেওঁলোকক দৈত্যজনীলৈকে বা সংসাৰলৈকে পঠিয়াই দিলে। ভাগৱতৰ কথাটো যদি উল্লেখ কৰা নাই, কিন্তু তাৰ পাৰমাৰ্থ বিচাৰত ভগৱন্তে দুখ স্বীকাৰ কৰিছে কাৰ ওচৰত? 4 সিদ্ধৰ ওচৰত। এতিয়া মোৰ চাকৰকেইটাই, মোৰ দাসকেইটাই যেতিয়া আপোনালোকক অপমান কৰিলে, আপোনালোকক যেতিয়া মহা দুখ কৰিলে, গতিকে সেই দুখৰ দোষী হিচাপে এই জয় বিজয়ে দৈত্যজনীলৈ যোৱাটোৱে আচল শাস্তি হ'ব নোৱাৰে। তেওঁলোকে কাৰ কাৰণে এইটো দুখ কৰিলে? মোৰ কাৰণে দুখ কৰিলে। কাৰণ মই তেওঁলোকৰ ৰজা, মোৰ সেৱক। মোৰ সেৱকে যদি শাস্তিৰ মুখামুখি বা অভিশাপ যদি ল'ব লগা হয়, মই প্ৰভুজন হৈ মই অভিশাপৰ পৰা মুক্ত হৈ থকাটো উচিত নহয়। গতিকে তেওঁ প্ৰথমতে কৈছিল যে তেওঁলোকক অভিশাপ দিয়াৰ আগতে তোমালোকে মোকহে অভিশাপ দিব লাগিছিল। কিন্তু 4 সিদ্ধইতো ভগৱন্তকতো অভিশাপ দিব নোৱাৰে। ভগৱন্তৰ ওচৰত তেওঁ হাত জোৰ কৰি তেওঁলোকে তুতি কৰিছে, হে প্ৰভু, যে বৈকুণ্ঠলৈ আহি আমি অৰ্থন্তৰ কৰিলোঁ, গতিকে ইয়াৰ মহা পাপৰ দুখ, এই দুখ হিচাপে আপুনি যলৈকে পঠিয়াই আমি কৰিলে যাম। তেওঁলোকেও বুজিছিল, কিন্তু তাৰ পৰিৱৰ্তে ভগৱানে কৈছে নহয়, তোমালোকে এটা কথা বুজি লোৱা, এই শাস্তি অকল জয় বিজয়া নহয়, ময়ো এই শাস্তি ল'ব লাগিব। তোমালোকে নিবিচাৰিলে মই ল'ম। কেনেকৈ ল'ম? যে এওঁলোককতো তুমি পঠাইছাই, ময়ো কৈছোঁ যে এওঁলোকে যিটো দুখ কৰিছে, দুখৰ পৰা এওঁলোককতো মই উদ্ধাৰ কৰিব লাগিব। বোলে এওঁলোকে সংসাৰলৈকে যোৱাটোৱে নহয়, ময়ো আচলতে যাব লাগিব। এওঁলোকে 3 গুণ দুখ কৰিলে, যাৰ কাৰণত 3 কল্প তেওঁলোকে ধাৰণ কৰিব লাগিব। কিন্তু মই তাৰো উৰ্ধত যাব লাগিব। মই এওঁলোকক মুক্ত কৰিবৰ কাৰণে মই 4টা জন্ম ল'ব লাগিব। মূৰ্তলৈ জন্মগ্ৰহণ কৰা মানে এক প্ৰকাৰ সংসাৰৰ বিষমৰ যন্ত্ৰণাৰ মাজলৈকে, সংসাৰৰ দুখৰ মাজলৈকে আহিব লগা নহ'ব জানো? জানি বুজি যদি এটা আমি গেলা পচা গৰ্ভত যদি আমি প্ৰৱেশ কৰোঁ, জঁপিয়াই পৰোঁ, আমি তাৰ পৰা উদ্ধাৰ নোহোৱালৈকে, উঠি নহালৈকে আমাৰ জীৱনত কিমান কষ্ট কৰিব লাগিব, কিমান সংগ্ৰাম কৰিব লাগিব। তদু প্ৰভু ভগৱন্তে যিজনে সংসাৰলৈকে নাহিলেও কৰ্ম কৰিব পাৰে, আজি তেওঁ 4টা জনম তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে ল'ব লগা হ'ল। হয়নে নহয় চাওকচোন বাৰু? প্ৰথম তেওঁ অৱতাৰ ল'ব লগা হ'ল বৰাহৰূপে হিৰণ্যাক্ষক উদ্ধাৰ কৰিবলৈ। দ্বিতীয়তে তেওঁ নৰসিংহ ৰূপ ল'লে, তেওঁ হিৰণ্যকশিপুৰক উদ্ধাৰ কৰিবলৈ। তেজৰ যুগত তেওঁ জন্মগ্ৰহণ কৰিব লগা হ'ল ৰাম ৰূপে, ৰাৱণ কুম্ভকৰ্ণ উদ্ধাৰ কৰিব পাৰে। আৰু দ্বাপৰ যুগত দন্তবক্ৰ আৰু শিশুপালক উদ্ধাৰ কৰিবৰ কাৰণে শ্ৰীকৃষ্ণ ৰূপে তেওঁ আহিব লগা হ'ল। এই আধ্যাত্মিক দৃষ্টি এতিয়া ভগৱন্তে তেওঁলোকৰ আগত এই কথাটো তেওঁলোকক কৈ দিছে যে তোমালোকে মোক অভিশাপ নিদিলেও মই এওঁলোকৰ অভিশাপতেই ময়ো জড়িত হৈ গ'লোঁ।
তেওঁলোকে 3টা কল্পহে ল'ব লাগিব মই এওঁলোকক উদ্ধাৰ কৰাৰ চবেৰে মই সেই মত্যৰ পাপৰ সাগৰত ময়ো 4টা কল্প ডুব মাৰিব লাগিব গতিকে সেইকাৰণে আমাক এই জ্ঞানটো দিছে যে বিষয়ৰ সংসাৰলৈ অহাৰ লগে সাধু সন্ত মহন্তৰ পৰিচয়টো পিছত আহিব প্ৰথমতে আমি দুখৰ সাগৰত ডুব মাৰিবই লাগিব তাৰ পিছত কেনেকৈ আমি দুখৰ সমুদ্ৰৰ পৰা উদ্ধাৰ পাম এই ব্যৱস্থাটোলৈকে আমি আহিব লাগে আহকচোন ইয়াৰ পিছত আমাৰ মহা উপদেশে আকৌ আমাক মহাজ্ঞান দিবলৈ গৈ আছে কি জ্ঞান দিয়ে আমি পুনৰ জয় এৰা পুত্ৰ হলে হেন শুভ তাতো কোটি গুণ দুখ ভৱে জানা পুত্ৰৰ মৰণে হেন জানি নৰলোক ইটো আশা তেজি যুগ ভজি যুগ হৰিৰ চৰণে এরা পিতৃ মাতৃ বন্ধুগণে পুত্র পুত্রী ভাতৃজনে নকরিবে সিটো উপকাৰ হেলায় শ্ৰদ্ধায় যদি হৰিৰ নাম স্মৰে তবু কৃষ্ণ করন্ত নিস্তার এরম নমো নমো মহেশ্বর ভগতর রুচি কর তুমি হে ঈশ্বর পূর্ণ কাম শ্রীচন্দ্র ভারতী ভনে শুনিব সৰ্বজনে অনিৰন্তৰে বোলা কৃষ্ণ শংকৰ গুৰু হৰি আমাক এইটো উদাহৰণ আমাক দিছে যে এইখন সংসাৰত আমি আটাইতকৈ বেছি কাক বাঞ্ছা কৰোঁ আমি পুত্ৰ সন্তান আমি বাঞ্ছা কৰোঁ আৰু সেই পুত্ৰৰ জৰিয়তে আমাৰ মহা সুখ মহা সমৃদ্ধি আহিব এনেকুৱা কামনা আমি সদায় কৰোঁ কিন্তু ভাগৱতে ক'লে কি পুত্ৰ হইলে হেন সুখ তাতো কোটি গুণ দুখ হৱে জানা পুত্ৰৰ মৰণে যি পুত্ৰক আমি আশা কৰিছোঁ জীৱনৰ অন্তিমত পুত্ৰই আমাক পুহি পালি আনন্দ মনেৰে আমাক এইখন সংসাৰত ৰক্ষা কৰিব কিন্তু সেই পিতৃজনে যদি চকুৰ সন্মুখতে পুত্ৰক হেৰুৱাব লগা হয় পুত্ৰৰ জন্মৰ কাৰণে যিখিনি তেওঁ সুখ পাইছিল আনন্দ পাইছিল তাৰ কোটি গুণ তেওঁ দুখে আগুৰি ধৰিব চিত্ৰকেতু ৰজাৰ যিটো বাসনা আছিল মাত্ৰ এজন পুত্ৰ এটা সন্তান জন্ম হ'লেও হ'ব মই যে অপুত্ৰ নহওঁ কাৰণ এখন সংসাৰত যিজনে সাংসাৰিক ধৰ্ম পালন কৰি সংসাৰ ধৰ্ম ৰক্ষা কৰি কৰ্ম কৰিবলৈ আহে তেওঁলোকে নিসন্তান হোৱাটো কেতিয়াও কামনা নকৰে সংসাৰত প্ৰৱেশ কৰিলে যেতিয়া সংসাৰ ধৰ্ম ৰক্ষা কৰি তেওঁ সন্তানৰ তৃপ্তি হ'ব লাগিব এইটো এটা আমাৰ বাঞ্ছা কিবা কাৰণত যদি কাৰোবাৰ ভাগ্যত যদি সেই সন্তান নাহে চিত্ৰকেতুৱে আজি ভবাৰ দৰে তেওঁ এটাই ভাবিব যে যেনেকেই নহওক
দুদিনৰ কাৰণে হ'লেও মোক পুত্ৰ সন্তানৰ মুখ দেখাৰ প্ৰয়োজন আছে, কাৰণ মই যে অপুত্ৰক নহওঁ, অপুত্ৰকৰ যিটো কলংক সেইটো মোচনৰ কাৰণে মোক এটা সন্তানৰ প্ৰয়োজন। ৰজা হৰিশ্চন্দ্ৰও বৰুণক তপস্যা কৰিছিল, হয়নে? বৰুণক পূজা কৰিছিল, বৰুণক তেওঁ এই বুলি বাক্য দিছিল যে মোৰ জীৱনততো মোৰ সন্তানৰ কোনো সম্ভাৱনা নাই, গতিকে মোৰ দৰে দুৰ্গতীয়া কোনো নাই, গতিকে এই মোৰ পুত্ৰহীনৰ কলংকটো মোচন কৰিবৰ কাৰণে তুমি মোক যেনেকেই নহওক এটা সন্তান তুমি মোক কৃপা কৰা। বৰুণে কৈছে যে তোমাৰ ভাগ্যতে সন্তান নাই, তুমি মোৰ পৰা আশা কৰিলে কি হ'ব? কিন্তু বাৰে বাৰে হৰিশ্চন্দ্ৰই কৈছে নহয়, আপুনি মোৰ ইষ্টদেৱ, আপুনি মোক কৃপা কৰিব লাগিব। প্ৰয়োজন সাপেক্ষে দুদিনৰ কাৰণে সন্তানটো মোক প্ৰদান কৰা, তাৰপিছত লাগে সন্তানটো মই তোমাকেই পূজা দিম, তোমাকেই বলি দিম। তোমাক বলি দিলেতো মোৰ কোনো দুখ নহয়, কাৰণ তুমিতো দেৱ। যদি তুমি বিচাৰা তেতিয়া সন্তান দি মই তোমাকেই জন্ম হোৱাৰ পিছতে তোমাকেই মই বলি দিম। বৰুণে কৈছে যে তোমাৰ কি লাভ হ'ব? যে মোৰ এইটোৱে লাভ হ'ব যে অন্ততঃ মই যে সন্তানহীন নহয়, মই যে মানে কলংক, সন্তানহীনৰ কলংকটো যে মই ল'ব লগা নহয়, গতিকে তাৰ পৰাতো মই বাচি যাম। গতিকে সেই সন্তানটো শেষত বৰুণে তেওঁৰ বাঞ্ছামতে দিব লগা হ'ল। ভাগৱতৰ সুন্দৰভাৱে উল্লেখ কৰিছে, নৱম স্কন্ধত সুন্দৰভাৱে তাৰ তত্ত্বটো আহিব। পুত্ৰ জন্ম হোৱাৰ পিছত মায়াই যেতিয়া পালে, বৰুণেও আহি যেতিয়া হাজিৰ হ'ল, এটা এটাকৈ তেওঁ চলনা কৰিবলৈ আৰম্ভ কৰিলে যে আজি জন্ম হৈছেহে, তোমাক এতিয়াই যদি যজ্ঞ কৰি দিব লগা হওঁ তেতিয়াহ'লেতো শুদ্ধ নহ'ব। বোলে প্ৰথমতে নাড়ীটো খুৰক, তাৰপিছত ক'ৰবাত দাঁতটো গজক, কেঁচুৱা নাহিটো নাইকিয়া হওক, তাৰপিছত অকণমান ডাঙৰ হওক, তেতিয়াহে তেজ পানী ভাল হ'ব, জ্ঞান বুদ্ধি শুদ্ধ হ'ব। এনেকৈ কৰি কৰি ল'ৰা যেতিয়া ডেকা হ'ল আৰু পৰম সত্যবাদী ৰজাজনে যেতিয়া বাক্য দিলে, বৰুণে লাহে লাহে মানি মানি গৈ আছিল। এটা সময়ত যেতিয়া পুত্ৰটোৱে গম পাই গ'ল যে বৰুণ কিয় আহি থাকে মাজে মাজে, তেতিয়াতো গম পাই গ'ল যে তেওঁ মোকেই বিচাৰি আছে, যে মই তেওঁ যজ্ঞত এতিয়া মই বলি যাব লাগিব, মোৰ বলি খাবৰ কাৰণে তেওঁ আহি আছে। মনৰ ভিতৰত ভয় এটা সোমাই গ'ল। ভয়টো সোমাই যোৱাৰ লগে লগে বৰুণ আকৌ আহি পোৱাৰ আগতে কোনেও গম নোপোৱাকৈ তেওঁ ইবাৰ পলাই গ'ল। তাৰ আগে আগে হৰিশ্চন্দ্ৰই কিন্তু ভাবি আছিল, এনেদৰে পিছলে পিছলে কৰে কেইদিন থাকে, যি কৰে কৰিব, এইবাৰ আহিলে মই তেওঁক বলি নিদিওঁ বুলি কৈ দিম, তাৰপিছত তেওঁ যি কৰে ক'ব। কিন্তু তাৰ আগে আগে পলাই গুচি গ'ল নিজক ৰক্ষা কৰিবৰ কাৰণে। বৰুণ আহি পালে, তাৰপিছততো হাহাকাৰ লাগি গ'ল হৰিশ্চন্দ্ৰ। তেওঁ তেতিয়া আহি পেলাই কি কৰিব লগা হ'ল যে মোৰ পুত্ৰজনে এতিয়া নাই, ক'ত গ'ল ক'ব নোৱাৰোঁ। বৰুণে ভাবিলে তুমি আচলতে এতিয়াহে চলনা কৰিলা, এতিয়াহে তুমি মোক কপট কৰিলা। ইয়াৰ আগতে তুমি বাৰু যি কৈছিলা মই মানি লৈছোঁ, কিন্তু এতিয়া মই মানি ল'ব পৰা নাই, কাৰণ সেই সন্তানটি তুমিয়ে ক'ৰবাত মোক কৰিছা। গতিকে তেতিয়া তেওঁ ক্ষয়ৰোগ হ'বৰ কাৰণে, যক্ষ্মাৰোগ হ'বৰ কাৰণে, মহাব্যাধিৰ কাৰণে তেওঁক অভিশাপ দিব লগা হ'ল। বাৰু যি কি নহওক, আজি এই উদাহৰণটো আমি এইকাৰণে আনিব লগা হ'ল। আমি ভাবোঁ পুত্ৰ জন্ম হ'লে আমাৰ সৌভাগ্য উদয় হ'ব। ভাগৱতে কৈছে পুত্ৰ জন্ম হোৱাৰ পিছত শত কৌটি অশান্তি আহিব। সেই অশান্তিৰ কাৰণটো আমি জানি ল'ব লাগিব। গতিকে উল্লেখ কৰিছে, মিছা ভাৰ্যা পুত্ৰ যত আত্মহন্তে সংসাৰত কিঞ্চিতকো নাহি তাত সুখ। আমি মিছাই গৃহ সংসাৰত আমি ভোগ কৰিবৰ কাৰণে আমি বাঞ্ছা কৰোঁ, কিন্তু প্ৰকৃততে আমি কেতিয়াও অকণমান সুখ নাপাওঁ। পুত্ৰ হ'লে হেন সুখ তাত কোটি গুণে দুখ, হয় জনা পুত্ৰৰ মৰণে হেন জানি নৰলোকে ইটো খাতে দিওঁক ভজিওঁক হৰিৰ চৰণ।
পুত্ৰ হ'লে তেওঁ যে আমাক সুখত ৰাখিব এই বাঞ্ছাটো আমি কৰি লাভ নাই, কাৰণ তাৰ প্ৰমাণটো আমি এটা সময়ত নিজে নিজে পাই যাওঁ। পিতৃ মাতৃৰ কথা নুশুনাকৈ, পিতৃ মাতৃৰ সেই উপদেশ নমনাকৈ নিজৰ মতে কৰ্ম কৰিবলৈ যাওঁতে এটা সময়ত পিতৃ মাতৃৰ অন্তৰত কিমান আঘাত লাগে এই কথাটোৱে প্ৰমাণ দিয়ে। এটা সময়ত হয়তো নিজেও ভাবিব লগা হওঁ, আচলতে এওঁ জন্ম নোহোৱাতেই ভাল আছিল। জন্ম হোৱাৰ পিছত সুখ নাই, শান্তি নাই, তাৰ কাৰণে সকলো সময়তে আমি অশান্তিত থাকিব লাগে। আমি সুখত থকা বুলি ভাবিলেও আমি অশান্তিত থাকোঁ। ল'ৰাজন যদি কিবা কাৰণত যদি ঘৰলৈ গৈ পোৱা বিলম্ব কৰে, সেই মনৰ উৎকণ্ঠাটো কোনে দূৰ কৰিব? তেওঁতো দুখিবও নোৱাৰোঁ। যদি কিবা বেয়া কাম নকৰে তেতিয়াহ'লে তেওঁ দুখিব নোৱাৰোঁ। ভাল কামতে যেনিবা ক'ৰবাত গুচি গ'ল, সময়মতে যেতিয়া তেওঁ আহি নাপালে, তেতিয়াতো আমাৰ মনৰ যিখিনি দুখ, এইখিনি দুখৰ হিচাপ কোনে কৰিব? উৎকণ্ঠাৰ হিচাপ কোনে কৰিব? গতিকে এই হিচাপটো আমি নিজে নিজে কৰিব লাগিব। ভাগৱতে কৈছে ইমানখিনি দুখ কেৱল কিহৰ কাৰণত? বিষয় ভোগৰ বাঞ্ছাৰ কাৰণত। সেইকাৰণে কৈছে পিতৃ মাতৃৰ বন্ধুগণে, পুত্ৰ পুত্ৰী ভাতৃজনে নকৰিবে যিটো উপকাৰ, হেলাই শ্ৰদ্ধাই যদি হৰিৰ নামক স্মৰে, তবু কৃষ্ণে কৰন্ত নিষ্ঠাৰে। যিটো কৰ্ম আমি বন্ধুসকলে কৰিব, পিতৃ মাতৃয়ে কৰিব, পুত্ৰ পুত্ৰীয়ে কৰিব, ভাতৃয়ে কৰিব, বিষয় সম্বন্ধীয়সকলে আমাক উপকাৰ কৰিব, এই ভাৱনাটোৱে আমি সদায় লৈ থাকোঁ। কিন্তু এটা সময়ত প্ৰমাণ হৈ যায় যে কোনেও কাকো উপকাৰ কৰিব নোৱাৰে, কোনেও কাকো ৰক্ষা কৰিব নোৱাৰে। তেতিয়াহ'লে কোনে কাক উপকাৰ কৰিব? এই জ্ঞানটো ল'ব লাগিব। পুত্ৰক এৰি পিতৃ গুচি যাব লগা হয়, পিতৃ মাতৃক এৰি সন্তান গুচি যাব লগা হয়, তেতিয়াহ'লে কোনে কাক উপকাৰ কৰিব? আজি এই সন্তানটিৰ আশাত কিমান তেওঁ বন্দী হৈ আছিল, কিন্তু সন্তানটোৱে আহি কি কৰিলে? দুখৰ উপৰি দুখ দি গুচি গ'ল। তেওঁ নহাহেঁতেনেই আচলতে যিখিনি দুখ নাপালেহেঁতেন, না আহি তাতোকৈ বেছিহে দুখ দিব লগা হৈ গ'ল। কিন্তু ভগৱন্তৰ নামে, ভগৱন্তৰ স্মৰণে আমাক কেতিয়াও দুখ দিব নোৱাৰে বা দুখ নিদিয়ে। সেইকাৰণে কৈ আছে হেলাই শ্ৰদ্ধাই যদি হৰিৰ নামক স্মৰে, তবু কৃষ্ণে কৰন্ত নিষ্ঠাৰে। কৃষ্ণ নাম ল'বৰ কাৰণে যে শ্ৰদ্ধা সহকাৰে ল'ব লাগে, তেতিয়াহে যে আমি কৃষ্ণৰ কৃপা পাম, এইটো কথা নহয়। অজামিলৰ দৰে যদি আমি হেলাটো যদি কৃষ্ণৰ নাম লওঁ, তেতিয়াও সেই নামৰ কাৰণতে কৃষ্ণই আমাক কৃপা কৰিব। যে অজানিতে তেওঁ মোৰ নাম লৈ ল'লে মহাপাপী এজনে, কেনেকুৱা এটা চিন্তা আহিব চাওকচোন। কোনোদিন কৃষ্ণ নাম নোলোৱা এজনে যদি হঠাৎ তেওঁ কৃষ্ণ নাম লয়, কৃষ্ণই কম ভাল পাবনে বাৰু? সদায় লৈ থকা জনতকৈও তাক অলপমান বেছিকৈহে ভাল পাব। কিয়? যে তেওঁ অন্ততঃ মোৰ নাম ল'বৰ কাৰণে তেওঁ যত্ন কৰিছে বা অভ্যাস কৰিছে। গতিকে ভগৱানে তেওঁক কৃপা কৰিবৰ কাৰণে সদায় বাট চাই থাকিব। গতিকে সেইকাৰণে কৈছে যে কৃষ্ণ নাম আমি হেলাটো ল'ব পাৰোঁ, আমি ভক্তিটো ল'ব পাৰোঁ, শ্ৰদ্ধাটো ল'ব পাৰোঁ, কিন্তু তাতো সেই নামে ক্ৰিয়া কৰিব। সেইকাৰণে কৈছে নমো নমো মহেশ্বৰ, ভকতৰ ৰুচিকৰ, তুমি সেই ঈশ্বৰ পূৰ্ণ কাম, শ্ৰী চন্দ্ৰ ভাৰতী ভলে শুনি উপসৰ্গজনে, নিৰন্তৰে গুণা ৰাম ৰাম। সৰ্বখনতে ঈশ্বৰক চিন্তা কৰাৰ বাহিৰে দুখ সমত্বৰ পৰা ৰক্ষা কৰাৰ কোনো বিকল্প উপায় নাই। এতিয়া যদি চিত্ৰকেতুৱে ভাবিলেহেঁতেন মোৰ অপুত্ৰ অৱস্থাটোৰ পৰা মুক্ত কৰিবৰ কাৰণে সন্তান মই লাভ কৰিলোঁ, সন্তানটোক ভগৱন্তই লৈ গুচি গ'ল, যদি সেইটো তেওঁ স্বীকাৰ কৰিলেহেঁতেন, যমে বা বিধিয়ে লৈ গ'ল, গতিকে এতিয়া মই এই সময়ত ঈশ্বৰৰ চিন্তাৰ বাহিৰে মোৰ আৰু বিকল্প নাই। এই জ্ঞানটো যদি এই মুহূৰ্তত আহিলেহেঁতেন, তেওঁৰ দুখ কেতিয়াবাই নাইকিয়া হৈ গ'ল।
কিন্তু সেইটো নাহিল। কিয় নাহিল? কাৰণ ইয়াৰ জৰিয়তে, এই উদাহৰণৰ জৰিয়তে আমি জগতে এটা শিক্ষা পাব লাগিব। আৰু যিটো আজি তেওঁ চিন্তা কৰি পোৱা নাই, সেইটো নিশ্চয় এটা সময়ত তেওঁ এই চিন্তাটো কৰিব লাগিব যে ইমানবিলাক দুখ কৰি মোৰ কি লাভ হ'ব। এতিয়া গুৰুৱে দিয়া মহা তেওঁ বৰদান, আজি যেন তেওঁ এটা দুখৰ সমুদ্ৰতহে এতিয়া পকাই থাকিব লগা হৈছে সেই বৰদানৰ জৰিয়তে। কিন্তু তাৰ পৰিসমাপ্তি কি হ'ব? পৰিসমাপ্তিৰ ব্যৱস্থাটো যে গুৰুৱে যে কোনো কাৰণতে যে বেয়া উপদেশ নিদিয়ে, শিষ্যৰ কেতিয়াও অপকাৰী হোৱা কোনো উপদেশ যে গুৰুৱে নিদিয়ে, তাৰ প্ৰমাণটো তেওঁ এদিনটো পাব লাগিব। গতিকে আহক গুৰু সমস্ত আমি পৰৱৰ্তী পদত নিশ্চয় তাৰ এটা সন্ধান পাম। আমি পৰৱৰ্তী পুনৰ ভাগৱতৰ মাজলৈকে যাম। নাৰদ আৰু অংগীৰাৰ দ্বাৰা চিত্ৰকেতুৰ সুখ দূৰ, এই আখ্যান এতিয়া পৰৱৰ্তী আৰম্ভ হ'বলৈ গৈ আছে। কৃষ্ণ জয়